এনভাইৰনমেণ্ট ক্লিয়াৰেন্স তেওঁলোকে ৰিকমেণ্ডেশ্যন দিছিল প্ৰিপেৰেশ্যন এণ্ড ছাবমিশ্যন অফ দ্য মাইনিং প্লান ইন এ টাইমলি মেনাৰ এণ্ড ফিক্সিং ৰেছপনচিবিলিটি ফৰ টেকিং আপ মাইনিং এক্টিভিটিজ উইদাউট এন এপ্ৰুভড মাইনিং প্লান লিজ এটচেট্ৰা কেগে কৈ থৈ দিছে 2023 চনৰ 31 মাৰ্চত এণ্ড হোৱা অডিটত যে তাত আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে ইলিগলি কোল মাইনিং কৰি আছে গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ গতিকে দুটা এটা হ'ল জাষ্টিছ বি.পি. কটকীৰ তদন্ত আয়োগৰ প্ৰতিবেদন আনটো হ'ল কেগৰ ৰিপৰ্ট এই দুয়োটাতে স্পষ্টভাৱে অবৈধ মাইনিং চলি থকাটো সুস্পষ্টভাৱে প্ৰকাশ কৰিছিল তাৰপিছত মুখ্যমন্ত্ৰীয়ে নাজানো বুলি যদি কৈ আছে কথাষাৰ যদি নাজানে কথাষাৰ দুৰ্ভাগ্যজনক আৰু তেখেতৰ এইটো অদক্ষতা এতিয়া উদ্দেশ্যটো মুখ্যমন্ত্ৰীৰ এইটো মই পূৰ্বতে ক'লোঁ যে যিকোনো উপায়ে এবছৰমান এই তদন্ত আয়োগে তদন্ত কৰি থাকিব তেওঁলোকৰ কলা সাম্ৰাজ্যখন চলি থাকিব এবছৰৰ পিছত প্ৰতিবেদন দাখিল কৰিব আৰু বি.পি. কটকীৰ প্ৰতিবেদনৰ নিচিনাকৈ সেইখন ক'ৰবাত ডাষ্টবিনত পেলাই থৈ দিব নিৰ্বাচন আহিব নিৰ্বাচনৰ ফাণ্ড কালেকশ্যনকে ধৰি গোটেই কামবোৰ তেওঁলোকৰ তেতিয়ালৈকে হৈ যাব বিক্ৰী কৰা এখন এগ্ৰিমেণ্ট ডিড নটাৰী ডিড মই দেখাইছিলোঁ ইয়াৰ পূৰ্বৰ সংবাদমেলত ননীগোপাল গাৰ্লুচা কোন তদন্ত কৰিবৰ বাবে মই সাংবাদিক বন্ধুসকলক অনুৰোধ জনালোঁ চব যদি আমি কৰোঁ সাংবাদিক কি কৰিবনো নহয় জানো ননীগোপাল গাৰ্লুচা কোন সেইটো তদন্তৰ দায়িত্ব আপোনালোকক দিলোঁ কোনোবা মন্ত্ৰীৰ পিতৃ হ'ব পাৰে নেকি মুখ্যমন্ত্ৰী নিজৰ ক্ষমতাৰ ভিতৰত সেই কামখিনি কৰক যিখিনি কাম তেখেতৰ ক্ষমতাৰ ভিতৰত নাই সেইখিনিৰ বাবে বা তেখেতে উদ্ভাৱন কৰিব পৰা নাই সেইখিনিৰ বাবে তদন্ত কৰক কিন্তু যিখিনি চকুৰ আগত ঘটি আছে সেইখিনি প্ৰতিৰোধ কৰক আৰু অধিক বিভ্ৰান্তিকৰ কথাৰে যেন ৰাইজক আৰু বিভ্ৰান্ত নকৰে তাৰ বাবে মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ 6 জানুৱাৰীৰ পৰা পৰহিলৈকে তেখেতে প্ৰায় 4-5টা ভিন্ন ভিন্ন বক্তব্য ৰাখিলে একেটা ঘটনাৰ ওপৰত আমি অনুৰোধ জনাম ইয়াৰ পাছৰ বক্তব্যটো যেন আৰু সুকীয়া নহয় ইয়াৰ পিছৰ বক্তব্যত মুখ্যমন্ত্ৰী বা এইটোৱে জানিব বিচাৰিম যে আজিৰ পৰা অবৈধ খনন অবৈধ সৰবৰাহ অবৈধ চিণ্ডিকেট বন্ধ আমি সেই কথাষাৰ মুখ্যমন্ত্ৰীৰ মুখৰ পৰা শুনিব বিচাৰিম আৰু যিখন জিলাত এই ঘটনা ঘটে সেই জিলাখনৰ SPDC DFৰ দ্বিতীয়ৰ বিৰুদ্ধে বিভাগীয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই কথাষাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিয়ক আমি মুখ্যমন্ত্ৰীক শলাগ ল'ম আমি মুখ্যমন্ত্ৰীক সহযোগ কৰিম এই অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদন্ত আয়োগ গঠন কৰি সেই তদন্ত আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী নকৰি পেলাই থৈ দিলে কেইবাবছৰো তাৰপিছত পুনৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশক একেটা কাম কৰাৰ দায়িত্ব প্ৰদান কৰাৰ দ্বাৰা ৰাজ্য চৰকাৰে ন্যায়িক ব্যৱস্থাটোক ভেঙুচালি কৰা নাই জানো এগৰাকী ন্যায়াধীশৰ তদন্তৰ প্ৰতিবেদন পেলাই থৈ দিলে আৰু এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশক দায়িত্ব দিছে তদন্ত কৰিবলৈ আগৰ তদন্তৰ প্ৰতিবেদন কাৰ্যকৰী কৰিলেচোন এই দুৰ্ঘটনাবোৰ নহয় এই অবৈধ কলা বেহাবোৰ বন্ধ হৈ যায় কেগৰ ৰিপৰ্ট ফ'ল' কৰিলে দেখোন এই অবৈধ কলা বেহাবোৰ বন্ধ কৰি দিব পাৰি আমাৰ কেইটামান মুখ্যমন্ত্ৰীলৈ খুব মুকলি আৰু সৰল প্ৰশ্ন আৰু মুখ্যমন্ত্ৰীয়ে এই বিষয়সমূহৰ ওপৰত যেতিয়ালৈকে সদুত্তৰ নিদিব তেতিয়ালৈকে বিষয়টো সম্পৰ্কত আমি আমাৰ ব্যৱস্থা আগবঢ়াই লৈ যাম ইয়াৰ পিছত আমি এনভাইৰনমেণ্ট মিনিষ্ট্ৰী গ্ৰীণ ট্ৰাইব্যুনেল কোল মিনিষ্ট্ৰী প্ৰাইম মিনিষ্টাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া যলৈকে যাবলৈকে তলৈকে গৈ থাকিম মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোৰ ওপৰত এটা সদুত্তৰ ৰাইজ আশ্বস্ত হ'ব পৰাকৈ সদুত্তৰ দিব লাগিব আৰু বাস্তৱসন্মতভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমাৰ কেইটামান প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী দিব বিচাৰিম ডিমা হাছাওত অবৈধ ৰেড হল মাইনিং আছে বুলি যদি মুখ্যমন্ত্ৰীয়ে জানিছিল তেন্তে তেওঁ স্বীকাৰ কৰিছে তেনেহ'লে তেওঁ প্ৰথমে নাই বুলি মিছা কিয় মাতিছিল তেওঁ এতিয়াতো কৈছে আছে 220টা চলি আছে যদি আছে বুলি তেওঁ স্বীকাৰ কৰিছে তেওঁ প্ৰথমৰ পৰাই যোৱা 6 জানুৱাৰীৰ পৰা পৰহিলৈকে তেওঁ নাই বুলি কিয় কৈ আছিল সেই কাৰণটো আমি জানিব লাগিব অসমৰ ৰাইজে বি.পি. কটকী আয়োগে যিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেইসকলক ৰেহাই কিয় দি আছে
কেগৰ প্ৰতিবেদনত স্পষ্টভাৱে আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ দ্বাৰা অবৈধ খনন চলি থকা আৰু ব্যৱস্থা নল'লে দুৰ্ঘটনা ঘটাৰ আশংকা ব্যক্ত কৰাৰ পাছতো ব্যৱস্থা নোলোৱাৰ আঁৰত ৰহস্য কি? ডিমা হাছাওত অবৈধ কয়লা খনি চলি থকাটো যিহেতু মুখ্যমন্ত্ৰী স্বীকাৰ কৰিছে, তাৰমানে তাত উক্ত খনিসমূহ চলি থাকিবলৈ চৰকাৰে ইমান দিন অলিখিতভাৱে তেওঁলোকক অনুমতি দিছে। চৰকাৰ যদি জড়িত নহয়, ইমান ডাঙৰ এটা অবৈধ কাম চলি আছে, জিলা প্ৰশাসনে হস্তক্ষেপ কৰা নাছিল। যদি চৰকাৰ জড়িত নহয়, তিনিচুকীয়া জিলা প্ৰশাসন, মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন, কাৰ্বি আংলং জিলা প্ৰশাসন, ডিমা হাছাও জিলা প্ৰশাসন, এই জিলা প্ৰশাসনৰ SP, DC, DFO, DTO এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নালাগিছিল জানো? এই বিশাল বিয়াগুম এটা কেলেংকাৰী চলি আছে, ৰাজপথৰ ওপৰে চকুৰ আগেৰে অবৈধ কয়লা আহি আছে অবৈধভাৱে। সুপ্ৰিম কোৰ্টৰ বেন উলংঘা কৰি কয়লা খনন কৰিছে, এই কয়লা অবৈধভাৱে আনি আছে, তাৰ ওপৰত ট্ৰান্সপৰ্ট ৰুল ভাইলেশ্যন কৰি অভাৰলোডিং আনি আছে, কোনেও দেখা নাই। সৰু সুৰা অপৰাধত বিভিন্নজন গাড়ীৰ চালকক মানুহক হাৰাশাস্তি কৰা হয় ৰাজপথৰ ওপৰত। এই বিশাল বিয়াগুম কেলেংকাৰী, অসমৰ সম্পদ লুণ্ঠন হৈ আছে, সেই কেলেংকাৰীৰ বিষয়ত চৰকাৰ নীৰৱ, জিলা প্ৰশাসন নীৰৱ। এইটো কেনেকৈ গ্ৰহণযোগ্য হ'ব পাৰে? আৰু কে কৈছিল ৰেছপনচিবিলিটি ফিক্স কৰিব লাগে। তো আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ নিৰ্দেশনাত উমৰাংচুৰ ডিফুট কাৰ্বি আংলঙত চলি আছে, ৰেছপনচিবিলিটি তেওঁক ফিক্স কৰিব লাগিছিল। ডিগবৈ ফৰেষ্ট ডিভিজনৰ আণ্ডাৰত দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, লিডুৰ মাৰ্ঘেৰিটা অঞ্চলত ৰেড অইল মাইনিং যে চলি আছে অবৈধভাৱে, সেইবিলাক যোনে চলাই আছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কেগৰ পৰামৰ্শ, BP কটকীৰ পৰামৰ্শ। কিন্তু এনেধৰণৰ কোনো ধৰণৰ কথা নহ'ল, কোনো ধৰণৰ গোচৰ ৰুজু নহ'ল। এইটো ক্লিয়াৰলি ক্ৰিমিনেল নেগলিজেঞ্চৰ ঘটনা। যদি এই প্ৰিকশ্যন ল'লেহেঁতেন তেতিয়াহ'লে সেই শ্ৰমিককেইজনৰ মৃত্যু নহ'লহেঁতেন। এই প্ৰশ্নকেইটাৰ উত্তৰ মুখ্যমন্ত্ৰী আমি দিয়াটো বিচাৰিছোঁ। আৰু আমি এইটো দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে চালেবেৰে কোবাই ভিন্ন সময়ত ভিন্ন কথা কৈ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ পৰিৱৰ্তে তেখেতে যিহেতু স্বীকাৰ কৰি ল'লে যে তাত 220টা কোল মাইন চলি আছে অবৈধভাৱে, একে সময়তে তেখেতে লিডু মাৰ্ঘেৰিটা আৰু ডিগবৈ ফৰেষ্ট ডিভিজনৰ আণ্ডাৰত দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ বিষয়টো তেওঁ এৰাই চলিছে। আমি মনত পেলাই দিছোঁ। মুখ্যমন্ত্ৰী আজিৰে পৰাই কয়লাৰ অবৈধ খনন, সৰবৰাহ আৰু চিণ্ডিকেট বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক তাৎক্ষণিকভাৱে। দীৰ্ঘদিনৰ পৰা এই অবৈধ খনি নিয়ন্ত্ৰণ কৰি থকা আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ MD আনন্দ নটৰাজনক গ্ৰেপ্তাৰ কৰক। লিডু, মাৰ্ঘেৰিটা আৰু দিহিং পাটকা সংৰক্ষিত বনাঞ্চলত যিসকলে অবৈধ কয়লা খননৰ কাম চলি আছে, কয়লা সৰবৰাহ কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰি তেওঁলোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰক। এই তিনিওখন জিলা প্ৰশাসনৰ চকুৰ আগেৰে অবৈধ কয়লাৰ সৰবৰাহ হৈ আছে, অবৈধ কয়লা খনন চলি আছে। এই তিনিওখন প্ৰশাসনীয় জিলা DC SP, সেই ডিভিজনৰ DFO, দ্বিতীয় কেইজনৰ বিৰুদ্ধে কঠোৰ বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰক। এই অবৈধ কয়লা যিসকলে ক্ৰয় কৰিছে, অবৈধ কয়লা বিক্ৰী কৰা অপৰাধ, ক্ৰয় কৰা অপৰাধ। কাৰণ আমি যদি কোনোবাই যদি কিবা এটা বস্তু বজাৰৰ পৰা কিনে বা কাৰোবাৰ পৰা কিনে, সেইটো যদি চুৰি বুলি গম পায়, কিনাজনো এৰেষ্ট হয়, বিক্ৰী কৰাজনো এৰেষ্ট হয়। গতিকে অবৈধ মাইনিঙৰ কয়লা যিবোৰে ক্ৰয় কৰিছিল, বিশেষভাৱে চিমেণ্ট কোম্পানী, ডাঙৰ বিক্স কোম্পানীবিলাকে, তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব লাগে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। ডালমিয়া চিমেণ্টে 5 লাখ মেট্ৰিক টনতকৈ বেছি কয়লা ক্ৰয় কৰিছে, ইলিগেল মাইনিঙৰ কয়লা। ডালমিয়া চিমেণ্টে ক্ৰয় কৰি আছে, টপচেম চিমেণ্টে ক্ৰয় কৰিছে, বিনয় চিমেণ্টে ক্ৰয় কৰিছে। গতিকে চিমেণ্ট কোম্পানীকেইটাৰ বিৰুদ্ধেও অবৈধ আৰু চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অপৰাধত তেওঁলোকৰ বিৰুদ্ধে ক্ৰিমিনেল প্ৰচিকিউশ্যন ষ্টাৰ্ট হ'ব লাগে। কি বুলি কৈ আছে, তেওঁলোক দোষী নহয় বুলি কৈছে। কণিকা গালোচাৰ নামত, কণিকা বুজাই নেকি ন, তেওঁৰ নামত যিখন, মইতো প্ৰথম দিনাখনে এই চালানখনটো কণিকা হোজাইৰ নামত চালান এখনটো মই প্ৰথমতে দেখুৱাইছোঁ, প্ৰথম প্ৰেছমিটতে দিছোঁ এইবিলাক তথ্য। চালান ইছ্যু হৈছে। মই আগতে কৈছোঁ 13টা
মুঠ 13টা গ্ৰুপক তাত মাইনিং কৰিবলৈ আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে অথৰিটি দিছে। তাৰ ভিতৰত কণিকা ওজা এগৰাকী। গতিকে মুখ্যমন্ত্ৰীয়ে এটা শব্দ নাই কোৱা, কিয় কোৱা নাই? কাৰণ দিছপুৰৰ পৰাই এই সমগ্ৰ কলা বেপাৰটো দিছপুৰৰ পৰা নিয়ন্ত্ৰণ হৈ আছে। তেওঁলোকৰ এতিয়া উদ্দেশ্য হ'ল যে আৰু এবছৰ এই ন্যায়িক আয়োগ গঠন কৰি ৰাইজক শান্ত কৰি থৈ যে আমিতো তদন্ত দি দিলোঁ, ৰাইজ ঠাণ্ডা হৈ বহি থাকিব। এবছৰ কিবাকৈ টানি দিব লাগে, তদন্ত ন্যায়িক আয়োগে ৰিপৰ্ট নিদিয়ে, ইলেকশ্যনৰ পিছত দিম বুলি ক'ব। কলা বেহাখনটো চলি থাকিব, পলিটিকেল ফাণ্ডটোতো আহি থাকিব। আমি কৈছোঁ তদন্ত কৰক, আগে বন্ধ কৰি লওক। আজিৰে পৰা বন্ধ কৰক, যিটো মুখ্যমন্ত্ৰীৰ প্ৰেৰগেটিভ, মুখ্যমন্ত্ৰী পাৰে এটা মাত্ৰ নিৰ্দেশে দিব লাগে SPDC-ক যে এখন অবৈধ কয়লাগাড়ী ৰাস্তাত চলিব নোৱাৰি, বাছ ক্লিয়াৰ। মুখ্যমন্ত্ৰী অৰ্ডাৰ দি দিয়ক, আমি আজিৰ পৰা বহি গ'লোঁ। আৰু আমি আমাৰ দলৰ সতীৰ্থসকলক ক'ম যে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে, ভাল কথা এটা কৈছে, অবৈধ গাড়ী চলিবলৈ মানা কৰিছে, ডিস্ট্ৰিবিউশ্যন নিৰ্দেশ দিছে, আমাৰ কৰ্মীসকলে পূৰা চৰকাৰক সহযোগ কৰক। বাটে ঘাটে য'তে কয়লা অবৈধ গাড়ী দেখা পোৱা ইমিডিয়েট ৰখোৱা আৰু লগে লগে SPDC-ক খবৰ দি দিয়া, সহযোগ কৰা চৰকাৰক। মুখ্যমন্ত্ৰীয়ে ভাল কথা কৈছে, সেই বুলি ক'ম মই। আজিৰ পৰা বন্ধ কৰক, মুখ্যমন্ত্ৰীক শলাগ লওঁ আমি। ন্যায়িক তদন্ত পূৰ্বে BP কটকীক দি BJP চৰকাৰে দিছিল। এবছৰৰ পাছত তদন্তৰ প্ৰতিবেদন দাখিল কৰিছিল, তেওঁলোকে ৰেকমেণ্ড কৰিছিল, ৰেকমেণ্ডেশ্যন দিছিল যে এইবিলাক ভয়াৱহে চলি আছে, প্ৰকৃতিৰ বিনষ্ট হ'ব, মানুহৰ জীৱন ক্ষতি হ'ব পাৰে, দিহিং পাটকাই বনাঞ্চলত ব্যাপকভাৱে চলি আছে, এইবোৰ বন্ধ হ'ব লাগে, এইবোৰ পৰামৰ্শ চৰকাৰক দিলে। চৰকাৰে প্ৰতিবেদন ডাষ্টবিনত পেলাই থৈ দিলে। এতিয়া আৰু এখন আয়োগ গঠন কৰিছে। আয়োগ গঠন কৰি যদি আয়োগে দিয়া পৰামৰ্শ কাৰ্যকৰী নকৰে, তেনেকুৱা হাজাৰ আয়োগ গঠন কৰি থাকিব টাইম কিল কৰিবৰ কাৰণে, আৰু ফেলে একে সময়তে তেওঁলোকৰ কলা বেহাখন চলাই থাকিব, কলা বেপাৰখন। সেইটো কেনেকৈ হ'ব পাৰে? আগে বন্ধ কৰক, BP কটকীৰ ৰিপৰ্টটো এক্সিকিউট কৰক, কেগৰ প্ৰতিবেদনখনৰ পৰামৰ্শ বুলি কাৰ্যকৰী কৰক। তাৰ পাছতো যদি ভাবে SIT গঠন কৰিব লাগে, আৰু এখন ন্যায়িক আয়োগ লাগে, কাৰণ আগৰখন মষ্টলি বোধহয় লিডু, মাৰ্ঘেৰিটা, দিহিং পাটকা সংৰক্ষিত বনাঞ্চলৰ লগত জড়িত আছিল। উমৰাংচু আৰু ডিফু, কাৰ্বি আংলং আৰু এনচিলছৰ কাৰণে আৰু এখন কৰক, কথা নাই। কিন্তু ব্যৱস্থাটো লওক না, বন্ধ কৰি লোৱা প্ৰথম, তাৰপিছত কৰি থাকক না যি কৰে। ৰাইজক বিভ্ৰান্ত কৰিবলৈ অদ্ভুত কথাবোৰ কিয় কৈ আছে? ছেটেলাইট ইমেজ ল'ম, ছেটেলাইট ইমেজত 5 বছৰ আগত কি আছিল চাম, তাৰ আগত 10 বছৰ আগত কি আছিল চাম, তাৰ আগত 10 বছৰ আগত কি চাইছে, কি কৰিব? ইয়াণ্ডা বন্দিলকৈ যাব নেকি? 14লৈকেতো ইলিগেলে আছিল ৰেড হল মাইনিং, তাৰ পিছলৈ কিয় যায়? 14লৈকে চাকচোন হৈ যাব, তাৰ আগতে বন্ধ কৰি লওক। সন্মুখত ঘৰ এটা জ্বলি আছে, জুইকুৰা নুমুওৱা নাই, আমি জুইকুৰা কোনে জ্বলাল, কেনেকৈ যদি তদন্ত কৰিবলৈ তদন্ত আয়োগ গঠন কৰি দিলোঁ। জুইকুৰা জ্বলি আছে কিন্তু, আৰে জুইকুৰা নুমুৱাই লোৱা, তাৰপিছত তদন্ত আয়োগ বনাই থাকা। সেইকাৰণে মই কাৰো নাম ক'ব খোজা নাই, তদন্ত কৰা দায়িত্বটো মই আপোনালোকৰ ওপৰত এৰি দিছোঁ। সেইকাৰণে মন্ত্ৰীৰ পিতৃ হ'ব পাৰে, কাৰণ এগৰাকী মন্ত্ৰীৰ পিতৃৰ নামো ননীগোপাল গাৰ্লছা। সেইজনে এইজন হয় নে নহয় মই একদম চিয়'ৰ নহয়, কিন্তু মই কৈ দিয়া নাই, দায়িত্বটো মই আপোনালোকৰ ওপৰত এৰিছোঁ। তদন্ত কৰি চাওক, যদি হয় তেতিয়াহ'লে ভয়ানক। তাৰমানে একদম বৰঘৰৰ ভিতৰৰ পৰাই এই চুৰি কাৰ্যবোৰ সংঘটিত হোৱাত উদগনি যোগাই থকা হৈছে। তো মই আশা ৰাখিম যে আমিও যেন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অযথা সময় অপব্যয় কৰিব নালাগে, সঠিকভাৱে সিদ্ধান্ত দি দিয়ক। গোটেই বিষয়টো, দুৰ্নীতিটো বন্ধ হ'ব, কলা বেহাটো বন্ধ হ'ব, ৰাইজে স্বস্তিৰ নিষ্ঠাক পেলাব, অসমৰ সম্পদ সুৰক্ষিত হ'ব, অসমৰ প্ৰকৃতি সুৰক্ষিত হ'ব, মানুহৰ জীৱন সুৰক্ষিত হ'ব। আমিও এইদৰে সংবাদমেল পাতি থাকিব নালাগে। এতিয়া তেখেতে যদি টু দা পইণ্টত যদি নাহে, মূল পইণ্টত যদি নাহে, তেখেতে যদি চালে বেৰে কোবাই থাকে, আমি এনেকৈ বাৰে বাৰে আহি থাকিব লাগিব সংবাদমেলৰ সন্মুখত। গতিকে এইটো অনুৰোধ জনাইছোঁ। আমি ইতিমধ্যে মই আগতেও জনাইছিলোঁ, আমি কেন্দ্ৰীয় চৰকাৰৰ গ্ৰীণ ট্ৰাইব্যুনেলৰ গোটেই বিষয়টো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। কাইলৈ বা পৰহিলৈ আমি কেন্দ্ৰীয় চৰকাৰলৈ, গ্ৰীণ ট্ৰাইব্যুনেললৈ এই গোটেই বিষয়টো আমি অৱগত কৰি তথ্যসহ, কাৰণ এতিয়ালৈকে আমাৰ দলৰ ফালৰ পৰা যিমানবোৰ তথ্য আমি দিলোঁ, এইখিনি তথ্য ছাফিচিয়েণ্ট। ইলিগেল ট্ৰেড চলি আছে, ইলিগেল মাইনিং চলি আছে, এইটো প্ৰুফ কৰিবলৈ মই ইতিমধ্যে আপোনালোকক দিয়া তথ্যখিনি যথেষ্ট। এই তথ্যখিনি আমি সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাম, কালি বা পৰহিৰ ভিতৰত আমি দিম। তাৰ পাছত যদি 2-4 দিন বাট চাম, যদি একো সঁহাৰি নাপাওঁ, তেতিয়াহ'লে আমি সুপ্ৰিম কোৰ্টলৈ যাবলৈ সিদ্ধান্ত লৈছোঁ। ধন্যবাদ। কিবা জানিব লগা আছে যদি সুধিব।